শেৱালি, কি চাহ তাহ দিয় দে খাবলৈ। মই বেছি দেৰি কৰি নাথাকোঁ, ঘৰলৈ যাবগৈ লাগিব। ঘৰত বহুত কাম আছে। বাইদেউ, তই আজি যাবগৈ নালাগে দেই। ইমান দিনৰ মূৰত আহিছ, আজি আমাৰ ঘৰতে থাক। ৰাতিটোনো কি আৰু, ইয়াত শুই থকাও থাকা, ঘৰত থকাও থাকা। ইয়াতে ৰাতিটো থাক আৰু ৰাতিপুৱাই যাবিগৈ। তোক কাইলৈ নাৰাখোঁ নহয়। দৰকাৰ পৰিলে ৰাতিপুৱাই বাবাই তোক গৈ ঘৰতে থৈ আহিবগৈ। তথাপিও আজি থাকি যা। ইমান দিনৰ মূৰত আহিছ, তাকো একেবাৰে ততাতৰীয়া। একো নহয়, আজি থাকি যা আমাৰ ঘৰতে। শেৱালি, তই মোক থকাৰ কথা নকবি। দৰকাৰ পৰিলে মই আকৌ কেইদিনমানৰ পাছত এনেকৈ আহিম, কিন্তু মই ক'তো ৰাতি থাকিব নোৱাৰোঁ। আগতে অকলশৰীয়া মানুহ বুলিয়ে ক'লৈকো থাকিবলৈ নাহ, এতিয়া আকৌ বোৱাৰী চোৱাৰী আহিল, এতিয়াও থাকিব নোৱাৰ। তোৰ ইমান লেঠা নে? ঘৰৰ মোক একেবাৰে এৰিবই নোৱাৰ। আগতে অকলশৰীয়া হৈ থাকোঁতেই ভাল আছিল। তলাটো মাৰি যলৈকে মন যায় তলৈকে গুচি আহিছিলোঁ, কিন্তু এতিয়া বোৱাৰী জীয়াৰী অহাৰ পৰা ঘৰৰ পৰা ওলাবই নোৱাৰা হৈছোঁ। তাতে আকৌ নাতিকেইটা। অ' আই, মই যদি এদিন নাথাকোঁ, গোটেই ঘৰত তোল পাল লগাই থাকিব। মোৰ নাতিকেইটা বৰ আচৰিত, বুজিছ? মাকৰ সময় নলয়, অনাবৰতে মোকেই লাগি থাকে। হাগিব লাগিলেও আইতা, ভোক লাগিলেও আইতা, কাপোৰটো পিন্ধিবলৈ হ'লেও আইতা, শুবলৈ হ'লেও আইতা। অনাবৰতে কেৱল মোৰ পাছতেই লাগি থাকে। এতিয়া যে আহিছোঁ, কিমান লুকাই লুকাই আহিব লগা হৈছে মইহে জানো। এতিয়া চাগে ঘৰত বিচাৰি ফুৰিছে। গোটেই ঘৰখন সিহঁতকেইটাই হুলস্থুল লগাই থাকে। তহঁতৰে ভাল দে, নাতি সুখকণ পাইছ। আমি আকৌ নাতি এটা হ'ব, নাতি কোচত ল'ম, নাতিৰ কান্দা মাত শুনিম, নাতি আইতা আইতা কৈ হাহাকাৰ কৰিব। সেইবোৰ ভাবি থাকোঁতেই দিন গৈছে। আজি 6 বছৰ 7 বছৰে হ'লহি। বোৱাৰীজনী মাক হোৱাৰ নামেই নলয় দেখোন। হয়তো তহঁতৰ এই দেখোন আজি বহুত দিন হ'ল বিয়া হোৱা, এতিয়ালৈকে এবাৰো হোৱা নাই নে? নাই হোৱা বুলি ক'লেও ভুল হ'ব। এবাৰ হৈছিল নতুনতে, বাথৰুমতে পৰিল নহয়। তাৰ পাছত কি হ'ব আৰু, ভগৱানে লৈ গুচি গ'ল। তেতিয়াৰ পৰা এতিয়ালৈকে বাট চায়ে আছোঁ। সেইটো দিন বা কেতিয়া আহে নাজানো আৰু। 5-6 বছৰ আগতে যদি তেনেকুৱা হৈছে, এতিয়ালৈ আকৌ চিন্তা কৰিব লাগিছিল আকৌ। ইমান দিন হ'ল, এতিয়া একো নহয় নহয়। আমাৰ আকৌ বোৱাৰী কেইজনী বৰ লক্ষী। অ' আই, আহি পোৱা 2 মাহৰ পাছতেই ল'ৰা অকণ জন্ম দিলে। তাৰ 2 বছৰৰ পাছতে এতিয়া আকৌ ছোৱালী অকণ জন্ম দিলে। একেবাৰে ঘৰখন নাতিয়ে পুতিয়ে ভৰাই ৰাখিছে। সৰুজনী আকৌ বিয়া হোৱা 3 বছৰমান হৈছেহে, তাইও ল'ৰা অকণ হৈছে। বৰ ভাল। ভাগ্য লাগিব বুজিছ, নাতি কোচত লৈ উমলাই থাকিবলৈ মানুহৰ ভাগ্য লাগিব। তই ঠিকেই কৈছ বুজিছ, আমাৰ চাগে ভাগ্যখনেই বেয়া। দুখ নকৰিবি শেৱালি, ভগৱান আছে নহয়, ভগৱানৰ ওপৰত বিশ্বাস ৰাখ। ডক্তৰ চক্তৰৰ লগতো কথা পাত। হ'ব দে, কিয় নহ'ব, পাতিব লাগিব। বোৱাৰীক ডক্তৰৰ ওচৰলৈকে যোৱাৰ কথাই ক'ব লাগিব। জেঠাই, আপুনি ভালে আছেনে? মোৰ ভালেই। তুমি পিছে ক'ত আছিলা ইমান সময়? মই ইমান সময়ৰ পৰা আহি সোমাই আছোঁ, তোমাক দেখাই নাই, মাতো শুনা নাই। নে মই অহা গমেই পোৱা নাই তুমি? গম পাইছোঁ জেঠাই, মই আকৌ পাকঘৰত সোমালোগৈ। আপোনাৰ লগত মায়ে কথা পাতি থকা দেখি মই পাকঘৰলৈ গৈ চাহ জলপানৰ যোগাৰ কৰিলোগৈ। অ' হয় নেকি? ভালেই কৰিলা দিয়া। শেৱালি, তোৰ বোৱাৰীজনী কিন্তু বুদ্ধি আছে দেই। তই মোৰ লগত কথা পাতি থকা দেখি তাই চাহ জলপানৰ যোগাৰেই কৰিলেগৈ। আমাৰ কেইজনী আকৌ হোৱা হয়, মোৰ লগতে সিহঁতেও আহি আলহীৰ লগত কথা পাতি থাকিল হয়। সিহঁতক আকৌ ক'ব লাগিব চাহ বদা কৈ যা, তেতিয়াহে সিহঁত পাকঘৰলৈ যায়। বাইদেউ, হাতৰ 5টা আঙুলি সমান নহয় নহয়, সকলোৱে ভাল গুণ বেয়া গুণ থাকেই আৰু। অ' জেঠাই, আপোনাৰ যদি বেছি দৰকাৰী কাম নাই, তেনেহ'লে আজি আমাৰ ঘৰতে থাকক দিয়ক। অ' আই, কাম নাই বুলি ক'বলৈ আহিছা? এইখিনি সময় যে উলিয়াই তোমালোকৰ ঘৰলৈ আহিছোঁ, সেইখিনিয়ে বহুত বুজিছা। ঘৰত ক'বলৈ গ'লে বোৱাৰী 2জনী থাকিলেওনো কি হ'ব, ইজনী সিহঁত সিজনী থাকোঁতেই গোটেই কাম বনবোৰ মই কৰিব লগা হয়। তাৰ উপৰি আকৌ নাতিবোৰ আছে নহয়, 3টাকৈ নাতি। নাতিবোৰৰ আল মাৰি থাকোঁতেই যায় মোৰ সময়বোৰ। মই যদি ইয়াত ৰাতি থাকোঁ, সেইখন ঘৰ ঘৰ হৈ নাথাকিব আৰু। সিহঁত 2জনীয়ে বাকী কাম কৰিলেও ল'ৰা ছোৱালীকেইটা আল মাৰিব নোৱাৰে। ল'ৰা ছোৱালীকেইটা আল মইহে মাৰিব পাৰোঁ। আৰু সিহঁতকেইটা যি বদমাছ, মাকহঁতক বহুত আউল কৰে। মোৰ লগত আকৌ একদম চিধা হৈ থাকে। হয় নেকি জেঠাই? তেনেহ'লে নালাগে দিয়ক, এতিয়া আহকচোন। আপোনাৰ কাৰণে চাহ জলপানৰ যোগাৰ কৰিছোঁ, ঠাণ্ডাই হৈ যাবগৈ। খাই লওঁহি আহক। মা, আপুনিও আহক, আপোনাকো দিছোঁ। বাইদেউ ব'ল, চাহ জলপানখিনি খাই লওঁগৈ। অঁ ব'ল ব'ল, মই বেছি দেৰি নকৰোঁ। মা, আপোনাৰ কি হৈছে? গাটো বেয়া নেকি? এনেকৈ কি চিন্তা কৰি আছেনো? কিনো চিন্তা কৰিম আৰু, তুমি দেখোন সকলো জানাই, তাৰ পাছতো মোক সুধিছা যে। মানে আপুনি কিহৰ কথা কৈছে মা? কিহৰ কথানো ক'ম? যিটো কথাৰ কাৰণে মই সকলোৰে আগত লাজ পাব লগা হয়। সকলোৱে মোৰ আগত বাহাদুৰি মাৰি মাৰি কথা কয়, কিন্তু মই তলমূৰ কৰি থাকিব লগা হয়। সেইটো কথা কৈছোঁ। মইনো কি কৰিলোঁ মা? আপুনি মোক কিয় তেনেকৈ কথাবোৰ কৈছে? তেনেকৈ নকয় মই কেনেকৈ ক'ব লাগে? একমাত্ৰ তোমাৰ কাৰণে মই মানুহৰ আগত মূৰ তুলি কথা ক'ব নোৱাৰোঁ।
মানুহে মোৰ আগত ইমান বাহাদুৰি মাৰি মাৰি কথা কয় আৰু মই তলমু কৰি থাকিব লগা হয়। কাৰ কাৰণে? একমাত্ৰ তোমাৰ কাৰণে। আজি ইমান দিন হ'ল, 7-8 বছৰ হ'ল তোমাৰ বিয়া হোৱা, আৰু তোমাক কিমান সময় লাগে? তুমি কেতিয়া মোক নাতিৰ সুখকণ দিবা? মোৰ ঘৰখনত নাতিয়ে হুলস্থুল কৰিব, মই নাতিৰ লগত খেলিম, নাতিক কোলাত লৈ লৈ টোপনি নিয়াম, সাধু কম, মই কিমান সপোন দেখি আছোঁ নাতি এটাৰ কাৰণে, আৰু তুমি অকণো গুৰুত্ব নিদিয়া। মই সেইবোৰ একো নাজানো। মই এটাই জানো, মোক এটা নাতি লাগে। ছোৱালীয়ে হওক ল'ৰাই হওক, সেইবোৰ লগত কথা নাই, কিন্তু মোৰ ঘৰখনত এটা নাতি লাগে, মই সেইটোৱে জানো। মা, নহ'লে মই কি কৰিমনো? সেইবোৰ জানো নিজে কৰি লোৱা কাম? ভগৱানে যদি নিদিয়ে, মইনো ক'ৰ পৰা আপোনাক নাতি এটা আনি দিম? মই কৈছোঁ নহয়, সেইবোৰ মই একো নাজানো। তুমি ডক্টৰৰ লগত কথা পাতা আৰু চেকআপ কৰা। যদি ডক্টৰে কয় তোমাৰ একেবাৰে ল'ৰা ছোৱালী হোৱাৰ কোনো চান্সে নাই, তেনেহ'লে মই মোৰ ল'ৰাটোক বেলেগকৈ বিয়া পাতি দিম। তেতিয়া তুমি দুখ নকৰিবা। সেইবোৰ আপুনি কি কৈছে মা? মই এওঁৰ লগত কথা পাতোঁ, কিবা এটা ব্যৱস্থা কৰিব লাগিব। আপুনি ইমান চিন্তা নকৰিবচোন, আপোনাক নাতিৰ সুখকণ দিম দিয়ক। আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। তোমাৰ ওপৰত বিশ্বাস কৰোঁ কাৰণেই মই ইমান দিন এনেকৈ ধৈৰ্য ধৰি আছোঁ। তোমাৰ ওপৰত কিবা এটা আশা আছে, তুমি মোক নাতিৰ সুখকণ দেখাবা বুলি। মোৰ ঠাইত যদি আজি বেলেগ শাহুৱেক হোৱা হয়, তোমাক কিমান অত্যাচাৰ কৰিলে হয়, ঘৰৰ পৰা বাহিৰ কৰি দিলে হয়, আৰু বেলেগ বোৱাৰী আনি ল'লে হয়, কিন্তু মই সেইখিনি কৰা নাই। কিন্তু এতিয়া মানুহৰ কথা শুনি মই বুজি পাইছোঁ, যদি তোমাৰ দ্বাৰা কাম নহয়, তেনেহ'লে মই সেই বেলেগ মানুহৰ দৰেই কাম কৰিব লাগিব। মা, আপোনাৰ বিশ্বাস মই ৰাখিম। আপুনি মোক আৰু কেইদিনমান সময় দিয়ক, আপোনাক মই নাতি এটা আনি দিম দিয়ক। আৰু কিমান সময় লাগে তোমাক? সময় লাগে লাগে বুলি কৈ কৈ আজি 7-8 বছৰ পাৰ কৰিলা। তোমাৰ হাতত আৰু এমাহ সময় আছে। এই এমাহৰ ভিতৰত তুমি মোক ভাল খবৰটো শুনাব লাগিব। এমাহৰ ভিতৰত যদি মই ভাল খবৰ নাপাওঁ, তেনেহ'লে তুমি মোক বেয়া নাপাবা। মোৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা আছে, মোৰ ঘৰখনৰ ভৱিষ্যতৰ কথা আছে, মোৰ বংশ ৰক্ষাৰ কথা আছে। তেতিয়া তুমি মোক বেয়া নাপাবা দেই। মই কিন্তু বেলেগ সিদ্ধান্ত লৈ ল'ম। হ'ব দিয়ক মা, আপোনাৰ যি ইচ্ছা আপুনি সেয়াই কৰিব। মোৰ নিজৰ গাতে ভুল। মই যদি আপোনাক আপুনি বিচৰাখিনি দিবলৈ পাৰিলোঁ হয়, আপুনিতো সিদ্ধান্ত কেতিয়াও নসলালে হয়। আপোনাৰ সিদ্ধান্তক মই সন্মান জনাইছোঁ। আপোনাক মই অকণো বেয়া নাপাওঁ। আপুনি যি সিদ্ধান্ত লয় ল'ব পাৰিব, মাত্ৰ মোক এমাহ সময় দিয়ক। ঠিক আছে, এমাহ সময় দিলোঁ। সিহঁতৰহে নাতি হয় নেকি? আমাৰো নাতি হ'ব। আমাৰ ঘৰতো নাতিয়ে উমলিব, ময়ো নাতিৰ লগত খেলিম। লোকৰ কথা বহুত চিন্তা কৰিলোঁ, এতিয়া আৰু লোকৰ কথা চিন্তা নকৰোঁ। এতিয়া মই নিজৰ কথা চিন্তা কৰিম, নিজৰ বংশ ৰক্ষাৰ কথা চিন্তা কৰিব লাগিব। হে ভগৱান, আপুনি মোৰ লগত কি কৰিছে? আপুনি মোক কি ভুলৰ শাস্তি দিছে? কিহৰ ইমান পৰীক্ষা চাইছিলোঁ? মই আপোনাৰ পৰা আজিলৈকে একোৱেই বিচৰা নাই, মাত্ৰ মই মোৰ কোলাটো বহাটো বিচাৰিছোঁ। মোক অকণ মাতৃত্বৰ সুখ দিয়ক ভগৱান, মোৰ প্ৰাৰ্থনা শুনক। তুমি বিজি আছা নেকি? নাই, এনেই কিবা এটা কথা চিন্তা কৰি আছিলোঁ। কিবা ক'বা নেকি? মানে কি জানানে, মোক এটা সন্তান লাগে। সন্তান লাগে? অঁ, মোৰ মা হ'বলৈ বহুত মন গৈছে। মোক এটা সন্তান লাগে। ঠিক আছে, তুমি যদি ৰেডি আছা, হ'ব। 9 মাহহে হ'ব আৰু। কিন্তু মই প্ৰেগনেণ্ট নহওঁ। কি? সেইটো কি কথা কোৱা আকৌ? তোমাক সন্তান লাগে, তুমি প্ৰেগনেণ্ট নোহোৱা? মানে তুমি কি চিন্তা কৰিছা? বাচ্চা তুমি এডপ্ট কৰিবা নেকি? তেনেকুৱা নহ'ব দেই। কি কথা কৈ থাকা? তুমি সুস্থ হ'বলৈ মই ইমান দিন ধৈৰ্য ধৰিলোঁ, এতিয়া আকৌ তুমি লোকৰ বাচ্চা এটা আনিম বুলি ক'লেই হ'ব নেকি? আমি আমাৰ সন্তানেই জন্ম দিম। হে নহয়, তুমি কথাবোৰ একো বুজি পোৱা নাই। সন্তানটো তোমাৰেই হ'ব, কিন্তু মোৰ লগত নহয়। তুমি একো চিন্তা নকৰিবা। তোমাৰ সন্তানটোকো মই নিজৰ সন্তান বুলিয়েই ভাবিম। মই তাক নিজৰ মাৰ দৰে পালন কৰিম, নিজৰ মাকৰ দৰে মৰম কৰিম। সন্তানটো তোমাৰেই হ'ব, আৰু আমাৰ বুলি মানুহৰ আগত ক'ম, আৰু তাৰ মাক দেউতাকৰ নামো আমাৰেই দিম। কিন্তু গৰ্ভত মোৰ নহয়, বেলেগ কাৰোবাৰহে হ'ব। তোমাৰ মূৰটো ঠিকে আছেনে? তুমি পাগল চাগল হোৱা নাইতো? লোকৰ গৰ্ভত মোৰ সন্তান হ'ব মানে? তুমি কি কথা কৈছা? তোমাৰ এইবোৰ কি বেয়া চিন্তা আহিছে মনলৈ? তুমি অকণমান মগজটো ঠাণ্ডা কৰি চিন্তা কৰাচোন। এনেকুৱা দেখোন টিভিত দেখিয়ে থাকোঁ, চিনেমাত এইবোৰ দেখাই থাকে। তাৰ বাহিৰেও বহুত ডাঙৰ ডাঙৰ মানুহবিলাকেও এনেকুৱাই কৰে। চিনেমা চাবলৈ বাদ দিয়া তুমি। চিনেমাৰ পৰা অলপ বেছিকৈ শিকিছা যেন পাওঁ। এইখন চিনেমা নহয়, এইটো আমাৰ ৰিয়েল লাইফ হয়। সেইবোৰ কাহিনী, সেইবোৰ কথা কেৱল চিনেমাতেই ভাল লাগে। ৰিয়েল লাইফত সেইবোৰ একো নহয়। ৰিয়েল লাইফত মানুহে নেচাৰেলি বাচ্চা জন্ম দিয়ে।
তেনেকুৱা একো নকৰে আৰু তুমিও সেইবোৰ চিন্তা মগজুৰ পৰা উলিয়াই পেলোৱা এইবোৰ কথা মোৰ আগত কৈ নাথাকিবা এনেই সময় নষ্ট কৰি থাকিবহি হয় তুমি কথাবোৰ বুজিবলৈ কিয় চেষ্টা কৰা নাইনো মই কি ক'বলৈ বিচাৰিছোঁ কিয় কৈছোঁ তুমি অকণমানতো ভাবি চাব পাৰা বাচ্চা জন্ম দিলে প্ৰেগনেঞ্চিৰ সময়ত বহুত কষ্ট হয় আৰু ৱেইট বাঢ়ি যায় মানুহ শকত হৈ যায় দেখিবলৈ বেয়া হৈ যায় একদম ফিগাৰ নষ্ট হৈ যায় মই তেনেকুৱা একো কৰিব নোৱাৰোঁ মই মোৰ ফিগাৰটো নষ্ট হোৱাটো একেবাৰে নিবিচাৰোঁ মই আৰু সেইবোৰ যন্ত্ৰণা সহ্যও কৰিব নোৱাৰোঁ মই একো নাজানো মোক তেনেকৈ লাগিব বুলি কৈছোঁ তেনেকৈ লাগিব প্ৰেগনেঞ্চিৰ সময়ত মাকৰ বহুত কষ্ট হয় আৰু সেই 9 মাহ সময়খিনিত মাকৰ বহুত প্ৰব্লেমো হয় বহুত প্ৰব্লেমত ভুগিব লগা হয় মই সেইবোৰ একেবাৰে সহ্য কৰিব নোৱাৰোঁ আৰু মোৰ ফিগাৰটো নষ্ট হোৱাটো মই একেবাৰে নিবিচাৰোঁ সেইকাৰণে মোক তেনেকৈ লাগিব আৰে এইবোৰ কি আলটু ফাল্টু কথা কৈ আছা শকত হৈ যাবা তোমাৰ ফিগাৰ নষ্ট হ'ব ইমান যদি তোমাৰ ফিগাৰটো লৈ চিন্তা হৈছে তেনেহ'লে তুমি প্ৰেগনেঞ্চিৰ পাছত জিমত জইন কৰিবা য়োগা ক্লাছত জইন কৰিবা তুমি কথাটো বুজিবলৈ কিয় চেষ্টা কৰা নাই মোৰ ভৱিষ্যতৰ কথা আছে মই বুজি পোৱা নাই নে তুমি বুজি পোৱা নাই ফাল্টু নিচিনা কথা কৈ থাকিবলৈ আহিছে আৰু তেনেকুৱা দেখোন বহুত মানুহে কৰা দেখিছোঁ এইটো একো নতুন কথা নহয় নহয় যে আমিয়ে তেনেকুৱা কৰিবলৈ লৈছোঁ তেনেকুৱা দেখোন বহুত মানুহেই কৰে কাক দেখিছা তুমি তুমি আমাৰ চাৰিওফালে মোক এজন মানুহ দেখাই দিয়াচোন তেনেকৈ বাচ্চা জন্ম দিয়া কাক দেখিছা শুনা মই এটা কথাই জানো মোক সন্তান এটা লাগে তাকো তোমাৰ ফালৰ দৰকাৰ পৰিলে মাকজনী যোনেই নহওক কিয় এইটো কথাক লৈ মই আৰু কাজিয়া পেচাল কৰি থাকিব নিবিচাৰোঁ কথা বহলাই থাকিব নিবিচাৰোঁ মই এইবোৰ বাচ্চা চাচ্চা জন্ম দিবলৈ নোৱাৰোঁ মোৰ ভৱিষ্যতৰ কথা আছে মই সেইকাৰণে তেনেকৈ বাচ্চা এটা বিচাৰিছোঁ কথা শেষ তুমি মোক দিবই লাগিব তেতিয়াহ'লে মোৰ কথাটোও শুনি লোৱা মোৰ যদি সন্তান জন্ম হয় তেনেহ'লে তোমাৰ লগতেই হ'ব মই সেইবোৰ আজে বাজে কাৰোবাৰ লগত মোৰ সন্তান জন্ম দি ফুৰিবলৈ নোৱাৰোঁ তেনেকৈ হয় যদি হ'ব নহ'লে নাই বুজি পাইছানে মোক আৰু এইবোৰ কথা কৈ নাথাকিবা এইবোৰ তুমি কি কথা কৈ আছা মানে তুমি কথাবোৰ বুজি নোপোৱা কিয় বহুত প্ৰব্লেম আহি যায় তেনেকুৱা কৰিলে মই সকলো বুজি পাইছোঁ যদি বুজিবলৈ বাকী আছে তেনেহ'লে তুমি কথাবোৰ বুজি লোৱা হৈ গ'ল মোৰ শেষ সিদ্ধান্ত আৰু এইটো বিষয়ত মই কোনো ধৰণৰ তৰ্ক কৰিব নিবিচাৰোঁ কি ফাল্টু নিচিনা কথাবোৰ চিন্তা কৰি থাকে নাজানো আৰু কিবা এটা চিন্তা কৰিছিলোঁ সেইটোও নহ'বগৈ যেন পাওঁ এতিয়া কি কৰিম উপায় নাই মায়ে যদি সিদ্ধান্ত সলনি কৰে মোৰ শেষ আৰু জীৱনটো সতিনী ভাত খাব লাগিব যেনে পাওঁ কি কথাবোৰ কৈ থাকে নহয় মাথাটো একদম নষ্ট কৰি দিয়ে এওঁ মোবাইলটো দেখোন এইখিনিতে থৈ গ'ল কোনেবা ফোন কৰিছে হেল্ল' হয় কোনে ক'লেনো হেল্ল' হয় মই মানে কবিতা দেৱীক বিচাৰিছিলোঁ তেওঁৰ ৰিপৰ্ট এটা আছিল আমাৰ হস্পিটেলত তেওঁক লৈ যাবহি ক'ব লাগিছিল তেওঁ আছে নেকি ৰিপৰ্ট কেনেকুৱা ধৰণৰ ৰিপৰ্টৰ কথা কৈছে হয় ক্ষমা কৰিব কিন্তু আপুনি কোনে ক'লেনো মই তেওঁৰ হাজবেণ্ডে কৈছোঁ আপুনি মোক খোলাখুলিকৈ ক'ব পাৰিব থেংক ইউ ছাৰ তেনেহ'লে শুনক আপোনাৰ ৱাইফে প্ৰেগনেঞ্চিৰ চেকআপ এটা কৰিছিল আৰু তেওঁ ৰিপৰ্টটো অলৰেডি আহি গৈছে তেওঁক লৈ যাবহি ক'ব পাৰে ৰিপৰ্টটোত কি আহিছে আপুনি মোক ক'ব পাৰিব নেকি ৰিপৰ্টটোত মানে আপুনি গম নাপায় নেকি আপোনাৰ ৱাইফ কেতিয়াও মাক হ'ব নোৱাৰে তেওঁ সন্তান জন্ম দিয়া শক্তিকণ হেৰুৱাই পেলাইছে তেওঁ আৰু কেতিয়াও সন্তান জন্ম দিব নোৱাৰে কেনেবাকৈ এটা চান্স আছে নেকি তেওঁ সেইটোও চেকআপ কৰাইছিল তেওঁ আৰু কেতিয়াও নোৱাৰিব সেইটো কথা তেওঁক কৈ দিব পাৰিলে আৰু ৰিপৰ্টটো লৈ যাবহি ক'ব ঠিক আছে হ'ব দিয়ক থেংক ইউ ইমান ডাঙৰ কথা এওঁ মোৰ পৰা ইমান ডাঙৰ কথা লুকুৱাই ৰাখিছে মনে মনে হস্পিটেলত গৈ এওঁ চেকআপো কৰাইছে মোক এইবোৰ কথা একো জানিবলৈ দিয়া নাই কাৰণটো কি তেওঁ সকলো জানি বুজি মোক বেলেগৰ লগত সন্তান জন্ম দিয়াৰ কথা কৈছে এইবোৰ ইমান সহজ নহয় এওঁৰ লগত মই কথা পাতিব লাগিব মোৰ পৰা সকলো কথা লুকুৱাই এনেকৈ মনে মনে কান্দি থাকিব আহিছে হেৰা এইবোৰ মই কি শুনিছোঁ তুমি মোৰ পৰা ইমান ডাঙৰ কথা কেনেকৈ লুকুৱাব পাৰা কি লুকুৱালো মই তুমি মোক এইবোৰ কথা কিয় কোৱা নাছিলা মানে তুমি মোৰ পৰা লুকুৱাই কি কৰিম বুলি ভাবিছিলা মইতো এতিয়া সকলো গম পালোঁ তুমি কিহৰ কথা কৈ আছানো হস্পিটেলৰ পৰা ফোন কৰিছিল আৰু তোমাৰ ৰিপৰ্টটো আনিবলৈ দিছে আৰু ডক্টৰে মোক সকলো কথা কৈছে ইমান ডাঙৰ কথা হৈ আছে আৰু তুমি মোক একো জানিবলৈ দিয়া নাই তুমি মোক এইবোৰ কথা ক'ব লাগে বুলিও নাভাবিলানে আচলতে মই ভাবিছিলোঁ তোমাক এইবোৰ কথা কোৱাৰ পাছত তুমি মোক এৰি দিবা তোমালোকৰ ঘৰত থাকিবলৈ নিদিবা তোমাক হেৰুৱাৰ ভয়ত মই এইবোৰ কথা তোমাৰ পৰা লুকুৱাইছিলোঁ বেলেগ একো নহয় মই তোমাক এৰি দিম কিয় মই তোমাক কিয় এৰি দিম তুমি কি ভাবা সন্তানেই সকলো নেকি এটা সন্তানৰ বাহিৰে আৰু বেলেগ একো জীৱন নাই মই তোমাক বিয়া পতাৰ আগত
তোমাক ভাল পোৱাৰ আগত মই কি তোমাৰ আগত এইবোৰ চৰ্ত ৰাখিছিলোঁ নেকি যে মোক এটা বাচ্চা লাগিবই, তুমি মোক এটা বাচ্চা দিব লাগিব, তেতিয়াহে মই তোমাৰ লগত জীৱনটো কটাম, তেনেকুৱা কিবা চৰ্ত ৰাখিছিলোঁ জানো? নাই, তেতিয়াহ'লে তুমি মোৰ পৰা এইবোৰ কথা কিয় লুকুৱালা? মই তেনেকুৱা কেছ বহুত দেখিছোঁ। সাধাৰণতে ঘৈণীয়েকে যদি কোনো সন্তান জন্ম দিব নোৱাৰা হয় তেতিয়া সেই মানুহজনীক হাজবেণ্ডে এৰি দিয়ে আৰু বেলেগ কাৰোবাক বিয়া পাতি লয়। মই সেইবোৰৰ ভয়তে তোমাক একো কোৱা নাছিলোঁ। মই তোমাৰ অবিহনে কেতিয়াও থাকিব নোৱাৰোঁ। তোমাৰ সন্তানক মই নিজৰ সন্তান বুলি মানি ল'ব পাৰিম, কিন্তু মই তোমাক কেতিয়াও হেৰুৱাব নোৱাৰোঁ। আৰু মই কি তোমাৰ অবিহনে থাকিব পাৰিম নেকি? তোমাৰ অবিহনে মই থাকিব পাৰিম বুলি তুমি কেনেকৈ ভাবি ল'লা? মই আমাৰ জীৱনটো আমাৰ মতে সজাব বিচাৰোঁ, আমাৰ মতে জীয়াই থাকিব বিচাৰোঁ। আমাৰ জীৱনত বেলেগৰ কথা সোমোৱাব মই একেবাৰে নিবিচাৰোঁ। তুমি কি মোক আজি লগ পাইছা নেকি? ইমান দিনৰ পৰা তুমি মোক বুজিয়ে পোৱা নাই মই কেনেকুৱা মানুহ? মই কি তোমাৰ কাৰণে কোনোবা অচিনাকি মানুহ নেকি? আজি প্ৰথমবাৰৰ কাৰণে তুমি মোক লগ পাইছা? কেনেকুৱা ধৰণৰ কথা কৈ আছা মানে এইবোৰ? মই তোমাক কিয় এৰি দিম তুমি কোৱাচোন? মই তোমাৰ হাজবেণ্ড হওঁ। তোমাক মই হোমৰ জুইত সাক্ষী কৰি বিয়া পাতিছোঁ। ভাল পাওঁ তোমাক। তোমাৰ লগত গোটেই জীৱন থাকিম বুলি শপত খাইছোঁ। গোটেই জীৱনটো একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত এটা কি ডাঙৰ সমস্যা আহি গ'ল, তুমি মোক অকলশৰীয়া কৰি দিলা আৰু নিজে হেণ্ডেল কৰিব পৰা হৈ গ'লা। মই ভাবিছিলোঁ তুমিও বেলেগ হাজবেণ্ডৰ দৰেই হ'বা। সকলো হাজবেণ্ড সাধাৰণতে একেই হয়। তুমিও বেলেগৰ দৰে মোক তোমাৰ পৰা আঁতৰ কৰি দিবা বুলি ভাবিছিলোঁ। সকলো হাজবেণ্ড ৱাইফে জীৱনৰ প্ৰতিটো সুখ দুখ মুহূৰ্তত একেলগে থাকে, ইজনে সিজনক সহায় কৰে, ইজনে সিজনৰ ছাঁটোৰ দৰে লগত থাকে। আৰু ময়ো তোমাৰ লগত তেনেকৈ থাকিম গোটেই জীৱনটো। যিমানেই ডাঙৰ ডাঙৰ সমস্যা নাহক কিয়, যিমানেই কষ্ট নহওক কিয়, মই তোমাক অকলশৰীয়া কৰি কেতিয়াও এৰি নিদিওঁ। তোমাৰ লগত মই সদায় থাকিম। কিন্তু মইতো তোমাক সন্তানৰ সুখকণ দিব নোৱাৰোঁ, তোমাৰ বংশ ৰক্ষা কৰাব নোৱাৰোঁ, তোমাৰ মাক এটা নাতি দিব নোৱাৰোঁ। তাতে কি হ'ল? সন্তান জন্ম দিব নোৱাৰা। সন্তান তোমাৰে হওক বা বেলেগৰে হওক, বা আমি অনাথ বাচ্চা এটাকে আনিলোঁ, আমাৰ মৰম ভালপোৱাত সেইবোৰৰ পৰা একো প্ৰভাৱ নপৰে। আমাৰ মৰম ভালপোৱা আজি যেনেকুৱা সদায় তেনেকুৱাই হৈ থাকিব। মোৰ কাৰণে তুমি বহুত ইম্পৰ্টেণ্ট, আৰু তোমাৰ কাৰণে মই হোৱাটোৱেই বিচাৰোঁ। আমি ইজনে সিজনক বিচাৰিলে আমাৰ মাজত বেলেগ কোনোবা থাকক বা নাথাকক, সেইবোৰ একো ভেলু নাই। সেইবোৰক লৈ আমাৰ মৰম ভালপোৱাত একো প্ৰভাৱ নপৰে। মই কিবা ভুল কৈছোঁ নেকি? নাই, তুমি ঠিকেই কৈছা। চৰি, তুমি মোক বেয়া নাপাবা। আৰে বুদ্ধু, তুমি কিয় চৰি কৈছা? তুমি কিবা ভুল কৰিছা নেকি? এইবোৰ কিবা তোমাৰ ভুল নেকি? নহয়, তুমি চৰি নক'বা। কিন্তু তোমাৰ মাক এইবোৰ কথা কেনেকৈ বুজাম? তেওঁ দেখোন এটা নাতি লাগে কৰি হাহাকাৰ কৰি আছে। মোক এমাহ সময় দিছে। এমাহৰ ভিতৰত যদি মই ভাল খবৰটো তেওঁক দিব নোৱাৰোঁ, তেওঁ তোমাক বেলেগ বিয়া পাতি দিব। সেইবোৰ কথাই মোক খুলি খাইছে। তুমি সেইবোৰ কথা একো চিন্তা নকৰিবা, মই আছোঁ নহয়। তুমি মোক ভাল পোৱা ন? তেনেহ'লে মোৰ কথাটো মানি লোৱা। মই যে তোমাক কৈছোঁ তোমাৰ সন্তান এটা হওক, কিন্তু মোৰ গৰ্ভত নহয়, বেলেগৰ গৰ্ভত। আৰু আমি সেই সন্তানটোক নিজৰ নাম দিম। তুমি মোৰ সেই কথাষাৰ মানি লোৱা, আৰু একো মানিব নালাগে। আকৌ তুমি ফাল্টু কথাবোৰ আৰম্ভ কৰি দিছা। আমি মাক দেউতাক হ'ম, কিন্তু আমি অনাথ বাচ্চা এটা এডপ্ট কৰি ল'ম। মাক দেউতাক হোৱাটো একো ডাঙৰ কথা নহয়, হাজাৰটা উপায় আছে। মোক অকণমান চিন্তা কৰিবলৈ দিয়া। নহয়, মোক আৰু বেলেগ একো উপায় নালাগে। মোক তোমাৰ সন্তান এটা লাগে। মই সেইটোৱে জানো। তোমাৰ বংশ ৰক্ষা কৰিব তোমাৰ সন্তান, আৰু মই জন্ম নিদিলেও মাক হিচাপে তাক পালন কৰিম। তোমাক মায়ে এমাহ সময় দিছে নহয়, সেই এমাহ সময়খিনি মোক দিয়া। মোক চিন্তা কৰিবলৈ দিয়া, কি কৰিলে ভাল হয়। তুমি যদি মোক ভাল পোৱা, মোৰ সেই এষাৰ কথা মানি ল'বা। মই তোমাৰ পৰা আৰু কেতিয়াও একো নিবিচাৰোঁ। মোৰ এষাৰ কথা মানি লোৱা। মই কৈছোঁ নহয়, মোক অলপ সময় দিয়া। হ'ব দিয়া, তোমাক যিমান সময় লাগে লোৱা, কিন্তু মোৰ আশা পূৰণ কৰিবা বুলিয়ে মোৰ আশা থাকিল। যোৱা, এতিয়া এইবোৰ কান্দা কুটা বন্ধ কৰা আৰু ধুনীয়াকৈ থাকা। তুমি মোৰ কথাষাৰ মানি নোলোৱালৈ মই কেতিয়াও ধুনীয়াকৈ থাকিব নোৱাৰোঁ। তুমি সেইবোৰ একো চিন্তা কৰিব নালাগে। তোমাৰ সন্তানৰ মাক কোন হ'ব, সেই সকলো মই চিন্তা কৰি থৈছোঁ। মই সকলো আলোচনা কৰি থৈছোঁ। তুমি কেৱল হাঁ ক'লেই হ'ল। তেওঁ আমাক সন্তান এটা ধুনীয়াকৈ জন্ম দি দিব, আৰু সন্তানটো আমাক দিয়াৰ বাবদ তেওঁক পইচা দিব লাগিব। 2 লাখ 3 লাখ মান দিব লাগিব। আৰু এইবোৰ কথা তোমাৰ, মোৰ আৰু তেওঁৰ বাহিৰে বেলেগ কোনেও গম নাপায়। তেওঁ গোটেই 9 মাহ কাল আমাৰ ঘৰতে ৰাখিম। তোমাৰ সন্তানটোৰ যত্ন মই ল'ম, গৰ্ভৰ পৰাই নিজৰ মাকৰ দৰে দায়িত্ব পালন কৰিম।
আৰু জন্ম হোৱাৰ পাছত তেওঁ আমাক সন্তানটো দি পইচাখিনি লৈ গুচি যাব। সেইবোৰ মই সকলো আলোচনা কৰি থৈছোঁ। কেৱল তুমি হা বুলি ক'লেই হ'ল। তাৰমানে তুমি মোৰ পৰা আৰু বহুত কথা লুকুৱাইছা। নাই, আৰু একো লুকোৱা নাই। যি লুকুৱাইছিলোঁ আজি সকলো কৈ দিলোঁ। মোক বিশ্বাস কৰা, মই আমাৰ ভালৰ কাৰণে চিন্তা কৰি এইবোৰ কৰিছোঁ, বেলেগ একো নহয়। বাৰু, মোক অকণমান সময় দিয়া চিন্তা কৰিবলৈ। এতিয়া যোৱা, মুখ হাত ধুই মোৰ কাৰণে চাহ একাপ বনাই লৈ আহা। এইবোৰ কথা আমি পাছত আলোচনা কৰিম। ঠিক আছে, হ'ব দিয়া।